বদৰুদ্দিন আজমল ডাঙৰীয়া আপোনালোকৰ সংসদ, মই কোনো বেয়া কথা নকওঁ। আপোনালোকে কওকচোন আজি যে বদৰুদ্দিন আজমল ডাঙৰীয়া ইয়াৰ পৰা ভোট লৈ গৈ এই অত্যাচাৰী হিমন্ত বিশ্ব শৰ্মাক তাক সমৰ্থন কৰিব লাগে নেকি কওকচোন? সেইকাৰণে মই দীঘলীয়া নকৰি আপোনালোকক কৈছো, ধুবুৰীবাসী ৰাইজ, এই বিলাসীপাৰা পশ্চিমৰ এই চৰাঞ্চলবাসী ৰাইজ, আপোনালোকে বদৰুদ্দিন আজমল ডাঙৰীয়াক ইয়াৰ পৰা MP আঁতৰাই দিয়ক। দিছপুৰৰ পৰা হিমন্ত বিশ্ব ডাঙৰীয়াক আঁতৰাৰ দায়িত্ব ৰখিবলৈ লৈছে আমি কৈছো। ইতিমধ্যে উজনিৰ মানুহে হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাখ্যান কৰিছে। গৌৰৱ গগৈ তাত জিকিব বহুভূত, নগাঁৱত প্ৰদ্যুৎ বৰদলৈ জিকিব, ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈ জিকিব। আপোনালোকে ইয়াক বদৰুদ্দিন আজমল ডাঙৰীয়াক হৰুৱাই দিয়ক। দিছপুৰৰ গাদ্দী হিমন্ত বিশ্ব শৰ্মাক আমি লৰাই দিম, চিন্তা কৰিব নালাগে। বদৰুদ্দিন আজমল ডাঙৰীয়াই ধুবুৰীবাসী ৰাইজৰ পৰা ভোট লৈ যায়। ধুবুৰীবাসী ৰাইজক কি কৈছে ৰাইজ? এই মানুহখিনি কি কৈছে তাক? মই কোৱা কথা নহয়, মই শুনাই দিম এতিয়া আপোনালোকক। তেওঁ কৈছে যে মুছলমান ল'ৰাবিলাকৰ বোলে ছোৱালী দেখিলে গাটো গৰম হৈ যায়। এই কথা ক'ব লাগে নেকি? তেওঁ কয় চুৰি ডকাইত যিমান আছে চব বোলে মুছলমান। চুৰি ডকাইত তাৰ লগত কি জাতি ধৰ্মৰ কথা আছে? বদৰুদ্দিন আজমল ডাঙৰীয়াই কৈছে যে মই পাক্কা বিজনেছমেন, মোক যোনে পইচা দিয়ে মই তাৰ ফালে যাম। শ্ৰদ্ধা ৰাইজ, মই মোৰ কথা নকওঁ, হিমন্ত বিশ্ব শৰ্মাৰ মুখেৰে শুনিব নেকি? হিমন্ত বিশ্ব শৰ্মাক মই আজি ইয়ালৈ লৈ আনিছো। হিমন্ত বিশ্বই আপোনালোকৰ ওচৰত ক'ব যে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ লগত তেওঁৰ কি সম্বন্ধ। ধুবুৰীবাসী ৰাইজৰ পৰা ভোট লৈ যায় আৰু আপোনালোকক তাত বিক্ৰী কৰি হিমন্ত বিশ্ব শৰ্মাৰ পকেটত সোমাই যায়। মই অনুৰোধ কৰিম যে হিমন্ত বিশ্বৰ মুখেৰে শুনক কি কয় জানে? হিমন্ত বিশ্ব শৰ্মাই কি কৈছে জানে? যে बदरुद्दीन आजमल जी का बहुत दिन का तमन्ना था कि हमको चीफ मिनिस्टर बनाने के लिए, और हिमंत विश्व मुख्यमंत्री बनवार कारणे बहुत दिनों पर इच्छा बदरुद्दीन आजमल डांगरिया। बदरुद्दीन आजमल डांगरिया হিমন্ত বিশ্ব শৰ্মাই যিটোকে কয় সেইটো শুনে বুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে। हर राज्यसभा इलेक्शन में बदरुद्दीन आजमल जी को हम जो कहते हैं वही करते हैं। राइज आज आपको कैसो जे भूतर जीवन जड़ित हो।